মই আমাৰ এই ভিতৰুৱা অঞ্চলত নিউজ চেনেলৰ পৰা অহা গোটেইকেইটা চেনেলকে আমাৰ এই গৰমচুং সত্ৰ তথা গৰমচুং গাঁৱৰ গৰমচুং বৰগাছা বুকিয়া ভৰলতলা গাঁৱৰ হৈ মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইখন বৰলীয়া নৈ বৈ গৈছে, এইখিনি গৰমচুং সত্ৰ বুলি কয়। সমস্যাটো আমি ইয়াতে প্ৰায় 15খন গাঁৱৰ মানুহে এই ঘাটটোৰে যাতায়াত কৰে। স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে, ইপাৰৰ পৰা সিপাৰ আহিব লাগে। এতিয়া দুৰ্ভাগ্যবশতঃ ইয়াত কোনো ধৰণৰ ঘাটৱালৰ ব্যৱস্থা নাই, কোনো পাৰ হোৱাৰ ব্যৱস্থা। চৰকাৰী ঘাট PWD ঘাট এইটো এটা। এই ঘাটটোত যোৱাবেলি তেখেতসকলক ৰিকুৱেষ্ট কৰি যেনিবা এজন মানুহ দিছিলে, কিন্তু এইবেলি তেখেতসকলক কেইবাবাৰো তেখেতসকলক যোগাযোগ কৰাৰ পাছতো আওকাণ কৰি আছে। ইফালে খেতিৰ সময়, খেতিয়কসকল পাৰ হ'ব নোৱাৰে, ৰোৱনীবিলাক পাৰ হ'ব নোৱাৰে, ল'ৰা ছোৱালীখিনি পাৰ হ'ব পৰা নাই, যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে। গতিকে এইমাত্ৰ অলপ আগতে আপোনালোকে নিশ্চয় আপোনালোকে চেনেলে ধৰি ল'লে যে সাঁতুৰি পাৰ হৈছে, এনেকুৱা অৱস্থা হৈছে যে সাঁতুৰি পাৰ হ'ব লগা হৈছে। গতিকে এই অৱস্থা ইমান দুৰ্ভাগ্য আমাৰ এই অঞ্চলৰ যে ভাবিব নোৱাৰো। বিভাগীয় কৰ্তৃপক্ষক ইঞ্জিনিয়াৰৰ লগত মই সঘনে যোগাযোগ কৰিছোঁ, SDOৰ লগত মই যোগাযোগ কৰিছোঁ। এদিন ইঞ্জিনিয়াৰে মোক কয় হেনো ঘাটৱাল দিব পাৰিম, কিন্তু আপোনালোকে তাত ৰিক্স ল'ব লাগিব, লিখি দিব লাগিব। এইটো কিবা কথা হ'ল নেকি? এটা চৰকাৰী ঘাট এটাত মই কিয় লিখি দিম ৰাজহুৱাভাৱে? তথাপি কৈছিলোঁ যদি কিবা হয় আমি ৰাইজে লিখি দিম, কিন্তু আপুনি মানুহ দিয়ক। কিন্তু আজি কপতি তেখেতসকলৰ কোনো ধৰণৰ ৰঙিয়া PWDৰ অন্তৰ্গত ঘাট এইটো। গতিকে তেখেতসকলৰ কোনো ধৰণৰ আওকাণ নাই আজিলৈ। গতিকে এতিয়া নাও এখন আছে, কিন্তু নাওখনো আমি ভাড়াত লৈছোঁ, কিন্তু এতিয়া তাৰ কাৰণে পাৰ কৰাৰ কাৰণেতো এজন মানুহ লাগিল। আমি তেখেতসকলক এইটোও অনুৰোধ কৰিছোঁ যে আপোনালোকে নাও দিব নালাগে, আমি নাওখন আমি দিম, কিন্তু আপোনালোকে ঘাটৱাল এটাৰ ব্যৱস্থা কৰি দিয়ক, চৰকাৰী ঘাটৱাল এটা দিয়ক। নাও আছে, ঘাটৱাল নাই। ল'ৰা ছোৱালী এই যে দেখিছেই সাঁতুৰিও পাৰ হ'ব লগা হয়, কাপোৰ লৈ আহে লগত, লৈ সাঁতুৰি পাৰ হয়, ভেলেদি পাৰ হয়। নাওখন নাথাকিলে তেওঁলোকৰ অৱস্থা স্কুল মাৰা যায়। বিধায়ক মহোদয়ক আমি জনাইছোঁ, মই কেইবাবাৰো তেখেতক অনুৰোধ কৰিছোঁ। এই ক্ষেত্ৰত বিধায়ক মহোদয়ে ইঞ্জিনিয়াৰক কৈ দিম বুলি কৈছে, কিন্তু আজি কপতিটো আমি দেখা নাপালোঁ যে এইটো এটা ফলপ্ৰসূ কিবা এটা ফল দেখা পাইছোঁ। এই পৰ্যন্ত কোনো ধৰণৰ ফল দেখা নাই। জমৰ যাতনা মানে এইটো ক'বলৈ কোনো ভাষা নাই। ইমান আমিতো বিজেপি গভৰ্ণমেণ্টক ভৱেশ কলিতাক যেতিয়া ইলেকশ্যন হয় তেতিয়া ফোন যোগেই তেখেতক কৈছিলোঁ যে আপুনি বিনা দ্বিধাই জিকিব, কিন্তু ৰাইজক চাওক, আপুনি জিকাৰ কাৰণে চিন্তা কৰিব নালাগে। কিন্তু দেখিলোঁ যে ভৱেশ কলিতা মহোদয়কো ইমান অনুৰোধ কৰিলোঁ যে তেখেতেও কোনো গুৰুত্ব দিয়া নাই। এইটো দুখ পাইছোঁ, কিয়নো আমি ৰাইজে তেখেতসকলক মনোনীত কৰি পঠাইছোঁ। তেখেতসকলে আমাৰ দুখ দুৰ্গতি তেখেতসকলে বুজাটো দৰকাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।